নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছোঁ PWD আছাম ৰিক্ৰুইটমেণ্ট 2026ৰ এটা নটিফিকেশ্যন। আপোনালোকৰ বাবে পুনৰ PWD বিভাগত পদ মুকলি হৈছে। যদি আপোনালোকে এই PWD বিভাগৰ জবটোৰ বাবে এলিজিবল হয়, আপোনালোকে সকলোৱে এপ্লাই কৰিব পাৰিব। 11 মে'ৰ পৰা ইয়াতে এপ্লাই ষ্টাৰ্ট হ'ব। যদি আপোনালোকে এই পদসমূহৰ বাবে আগ্ৰহী হয় আৰু এলিজিবল হয়, সকলোৱে এপ্লাই কৰিব পাৰিব। কেনেধৰণৰ কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, সিলেকশ্যন প্ৰচেছটো কেনেধৰণৰ হ'ব আৰু বয়সীমা কিমান লাগিব, সকলোখিনি ডিটেইলছ বা এলিজিবিলিটি আমি ইয়াতে আলোচনা কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। যিসকলে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰি থাকিবলৈ। আৰু আমাৰ হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেলতো জইন হৈ ল'বলৈ নাপাহৰিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ সৈতে প্ৰত্যক্ষভাৱে সংযুক্ত হৈ থাকিবলৈ। তেনেহ'লে আহক আমি PWD আছাম ৰিক্ৰুইটমেণ্ট 2026ৰ এটা অভাৰভিউ চাওঁ। কেনেধৰণৰ এলিজিবিলিটি হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, সেইখিনি আমি সকলোখিনি ডিটেইলছ ইয়াতে জানি লওঁ। ইয়াতে আপোনালোকে 53টা জুনিয়ৰ ইঞ্জিনিয়াৰৰ পোষ্ট দেখিবলৈ পাব। যদিও PWDৰ পোষ্ট হয়, গোটেই চিলেকশ্যন প্ৰচেছটো ইয়াতে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন বা APSCয়ে কণ্ডাক্ট কৰিছে। তেওঁলোকে এই পোষ্টসমূহৰ বাবে যেনেধৰণৰ চিলেকশ্যন প্ৰচেছ হয় তেওঁলোকে সেইখিনি সকলো অনুষ্ঠিত কৰিব। কেনেধৰণৰ পদ মুকলি হৈছে আমি সেইখিনি আলোচনা কৰিছোঁ ইয়াতে। নেম অফ পোষ্ট হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰৰ বাবে পদ মুকলি হৈছে, ইলেক্ট্ৰিকেল পোষ্ট হয় আৰু টোটেল পোষ্ট হৈছে 53টা পোষ্ট মুকলি হৈছে। কেটেগৰী ৱাইজ ভেকেঞ্চিখিনি হৈছে URত আছে 25টা, OBC MOBCত 147 হ'ল, ইয়াতে 14টা হ'ব লাগিছিল। OBC MOBCৰ বাবে 14টা, OBC MOBC টি ট্ৰাইব এণ্ড আদিবাসীৰ বাবে আছে 3টা, SCৰ বাবে আছে 2টা, ST প্লেনৰ বাবে আছে 6টা, ST হিলছৰ বাবে আছে 3টা। আৰু নেম অফ ডিপাৰ্টমেণ্ট দিয়া হৈছে পাব্লিক ৱৰ্কছ বিল্ডিং এণ্ড নেশ্যনেল হাইৱে ডিপাৰ্টমেণ্ট বা PWDৰ ফালৰ পৰা পদখিনি মুকলি কৰিছে। আৰু স্কেল অফ পে' দিয়া হৈছে, আপোনালোকে কেনেধৰণৰ ইয়াতে চেলাৰী লাভ কৰিব পাৰিব সেইখিনি দিয়া হৈছে। 14,000ৰ পৰা আপোনালোকে 70,000 এটা চেলাৰী লাভ কৰিব পাৰিব ইয়াতে। বেচিক চেলাৰীটো ইয়াতে 14,000 হ'ব আৰু ইয়াৰ উপৰি আপোনালোকে এটা গ্ৰেড পে'ও লাভ কৰিব পাৰিব। 8,700কৈ আপোনালোকে গ্ৰেড পে'ও লাভ কৰিব পাৰিব। খুব এটা ভাল চেলাৰীও আপোনালোকে ইয়াতে লাভ কৰিব পাৰিব। আৰু এজ লিমিটখিনি দিয়া হৈছে, মিনিমাম এজ আপোনালোকে 18 ইয়াৰ্ছৰ পৰা এপ্লাই কৰিব পাৰিব আৰু মেক্সিমাম 40 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আপোনালোকে ইয়াতে এজৰ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকক, আমি আলোচনা কৰিছোঁ। আৰু ইয়াৰ পাছতে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন কেনেধৰণৰ হ'লে ইয়াতে এপ্লাই কৰিব পাৰিব সেইখিনিও দিয়া হৈছে। কেণ্ডিডেট মাষ্ট হেভ 3 years ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ফ্ৰম এনি টেকনিকেল ইনষ্টিটিউট ৰিকগনাইজড বাই AICTE। আপোনালোকে যদি 3 বছৰৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ ডিপ্ল'মা কৰিছে তেনেহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে এজৰ ৰিলেক্সেশ্যনখিনি দিয়া হৈছে। SCৰ বাবে 5 ইয়াৰ্ছকৈ ৰিলেক্সেশ্যন দিয়া হৈছে, STৰ বাবেও 5 ইয়াৰ্ছ, OBC MOBCৰ বাবে 3 বছৰ, PWDৰ বাবে 10 বছৰ পৰ্যন্ত ইয়াতে ৰিলেক্সেশ্যন আপোনালোকে লাভ কৰিব পাৰিব। আৰু আপোনালোকে এজন ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। আৰু আপোনালোক এজন পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব, অসমৰ এজন স্থায়ী বাসিন্দা হ'ব লাগিব। ইয়াতে আপোনালোকৰ PRCখন দৰকাৰ হ'ব। ইয়াৰ পাছতে ইয়াতে স্মল ফেমিলি নৰ্মছৰ কথাও উল্লেখ কৰিছে। আপোনালোকে যিখন স্মল ফেমিলি নৰ্মছৰ বাবে এখন ফৰ্ম ফিল আপ কৰিব লাগে সেইখন তাতে ফিল আপ কৰি দিব লাগিব। আৰু এপ্লিকেশ্যন ফিজৰ কথা দিয়া হৈছে, জেনেৰেল আৰু EWSৰ বাবে 297 টকা 20 পইচাকৈ এপ্লিকেশ্যন ফিজ দিব লাগিব। OBC MOBCসকলে 197 টকা 20 পইচা, SC ST আৰু BPLৰ বাবে 47 টকা 20 পইচা, PWDৰ বাবে 47 টকা 20 পইচা। এনেদৰে আপোনালোকে এপ্লিকেশ্যন ফিজ এটা দিব লাগিব। আৰু পে'মেণ্টটো আপোনালোকে অনলাইন মাধ্যমেৰে কৰিব পাৰিব, যিকোনো কেটেগৰী অনলাইন মাধ্যম তেনেহ'লে গুগল পে', ফোনপে' তেনেদৰে আপোনালোকে ইয়াতে পে'মেণ্টটো কৰিব পাৰিব। যদি আপোনালোকৰ এনেধৰণৰ কোৱালিফিকেশ্যন আছে তেনেহ'লে সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেটছখিনি দিয়া হৈছে ইয়াতে। অনলাইন এপ্লাই ষ্টাৰ্ট হৈছে 11 মে' 2026, 11 মে'ৰ পৰা ইয়াতে এপ্লাই ষ্টাৰ্ট হ'ব। আৰু এপ্লাই লাষ্ট ডেটটো দিয়া হৈছে 10 জুন 2026। 10 জুনৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। 11 মে'ৰ পৰা 10 জুন পৰ্যন্ত আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব। যদি আপোনালোকৰ ৰিলেটিভছ বা ফ্ৰেণ্ডছৰ মাজত কাৰোবাৰ এনেধৰণৰ কোৱালিফিকেশ্যন আছে তেওঁলোকেও যাতে এপ্লাই কৰিব পাৰে, তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটোলৈ প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেধৰণৰ ভিডিঅ'সমূহ আমি প্ৰতিদিনে আপলোড কৰোঁ। যদি আপুনি এটা জবৰ বাবে আগ্ৰহী বা অপেক্ষা কৰি আছে, খুবেই এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আমি এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন প্ৰতিদিনে ইয়াতে আপলোড কৰোঁ, যাতে আপোনালোকে নটিফিকেশ্যন পোৱাৰ লগে লগে আমাৰ ভিডিঅ'টো চাব পাৰে আৰু নটিফিকেশ্যন
জবৰ নটিফিকেশ্যন লাভ কৰিব পাৰে তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ